Hello everyone, welcome to the session. By the pani diokson. Saita most important topic, prelims কাৰণে important হয়. অকল prelims specific মই তোমালোকক যিখিনি লাগে সেইখিনি মই কৰাই দি আছো। আৰু হোমৱৰ্ক থাকিব দে, ভালেখিনি বস্তু মই চাব দিম তোমালোকক। ঠিক আছে? দৰজা বন্ধ কৰি দিব। দৰজা বন্ধ কৰি দিব। এই চাৰিটা টপিক প্ৰিলিমছৰ কাৰণে ইম্পৰ্টেণ্ট হয়। প্ৰথম হৈছে হিষ্টৰিক চিটি সিৰিজ ইনিচিয়েটিভ। ঠিক আছে? ইয়াত কি কি এক্সাম পইণ্ট অফ ভিউ ইম্পৰ্টেণ্ট হ'ব পাৰে মই কৈ আছো। The Northeast Zone of ICO MOS India has launched an initiative to document 7 historic places. এক্সামত 7 ঠাইত 8 দি দিব পাৰে। 7 ঠাইত 8 দি দিব পাৰে। তো কেইটা? কিমানটা historic places? 7. ঠিক আছে? Across the Northeast under the Historic City Series 2026-28 29 দি দিব পাৰে এক্সামত। ঠিক আছে? Okay. Two of Guwahati most important heritage landmark Kamakhya Temple and Ambari archaeological site এই দুটা সিলেক্ট কৰিছে। ঠিক আছে? কামাখ্যা মন্দিৰ আৰু আম্বাৰী পুৰাতাত্ত্বিক ক্ষেত্ৰক হিষ্টৰিক চিটি সিৰিজত এড কৰিছে। কি কৰিব? নথিকৰণ আৰু সংৰক্ষণৰ বাবে আনুষ্ঠানিকভাৱে নিৰ্বাচিত কৰা হৈছে। তো ইয়াৰ ওপৰত কাম কৰিব। কোনে কাম কৰিব? এইটো ইনষ্টিটিউচন ICOMOS এটা ইণ্টাৰনেশ্যনেল ইনষ্টিটিউচন হয়। ঠিক আছে? যাৰ কাম কি কৰা? এই যিমানসমূহ তোমাৰ ইয়াত যিবোৰ আছে ন, যিমানসমূহ আৰ্কিঅলজি আছে, এনচিয়েণ্ট মনুমেণ্টছ আছে, ট্ৰেডিশ্যনেল ইণ্ডাষ্ট্ৰিজ হ'ব পাৰে, কেভ হ'ব পাৰে, লিভিং কালচাৰ হ'ব পাৰে, এইবিলাকৰ ওপৰত তাহাঁতে কাম কৰে। প্ৰিজাৰ্ভেশ্যনৰ ওপৰত ডকুমেণ্টছ কৰি ৰাখে। প্লাছ এইটো অৰ্গেনাইজেশ্যনে আমাৰ যিটো ইউনেস্কো ৱৰ্ল্ড হেৰিটেজ আছে, ইউনেস্কো যি আছে, ইউনেস্কোক ৰেকমেণ্ডেশ্যন দিয়ে এই অৰ্গেনাইজেশ্যনটোৱে যে কোনটো মনুমেণ্টছ বা কোনটো কালচাৰেল বা কেভছ হওক, লিভিং কালচাৰ হওক, ঠিক আছে, এনচিয়েণ্ট মনুমেণ্টছ হওক, কাক কি কৰিব লাগে ইউনেস্কো হিচাপে, ইউনেস্কো চাইট হিচাপে ডিক্লেয়াৰ কৰিব লাগে। কোনে দিয়ে? এই অৰ্গেনাইজেশ্যনটোৱে। আৰু এই অৰ্গেনাইজেশ্যনটোৰ ব্ৰাঞ্চ, যিটো ব্ৰাঞ্চ, এইটো এটা ইণ্টাৰনেশ্যনেল অৰ্গেনাইজেশ্যন হয়। এই অৰ্গেনাইজেশ্যনটোৰ ব্ৰাঞ্চে কি কৰিছে? আমাৰ হিষ্টৰিক চিটি সিৰিজ ইনিচিয়েটিভ এটা লৈছে। কেইখন ষ্টেট? সাতখন কি চিটি, 7খন চিটিত। আৰু গুৱাহাটীৰ ভিতৰত যদি আমি চাব যাওঁ, 7খন চিটিৰ ভিতৰত আগৰতলা আছে, গুৱাহাটী আছে, হাজো আছে, ইম্ফল আছে, জোৱাই আছে আৰু কি তেজপুৰ। ঠিক আছে? আৰু গুৱাহাটীৰ ভিতৰত দুটা চাইট তাহাঁতে চিলেক্ট কৰিছে। ওৱান ইজ কামাখ্যা, আনাদাৰ ইজ হোৱাট? আম্বাৰী আৰ্কিঅলজিকেল চাইট। তাহাঁতে ডকুমেণ্টছ কৰি ৰাখিব, প্ৰিজাৰ্ভেশ্যন কৰিব। মানে এইটো ক'ব গ'লে হেল্থ চেকআপ এটা কৰিব। কামাখ্যা টেম্পলৰ ওপৰত ডিজিটেলি তাহাঁতে ড্ৰোন ফ্লাই কৰি মেলি ডিজিটেল মেপ ক্ৰিয়েট কৰিব। ঠিক আছে? কমপ্লিট ষ্টাডি কৰিব গোটেই কামাখ্যা। ইভেন যদি কামাখ্যা টেম্পলো যদি ভাঙি যায়, তাহাঁতে এনেকে ফটোগ্ৰাফি ল'ব, এনেকে ডিজিটেল ৱেত প্ৰটেক্ট কৰিব, ইন ফিউচাৰ চেম টেম্পল তাহাঁতে যাতে ইঞ্জিনিয়াৰে কি কৰি দিব পাৰে? বনাই দিব পাৰে। লগতে কামাখ্যাত কোনটো ছাইডত ৱালবিলাক, ক'ত তোমাৰ ভাঙো ভাঙো অৱস্থা হৈ আছে, কোনটো ছাইড ৰিপেয়াৰ কৰিব লাগে, বুজি পালা নাই? হেল্থ চেকআপ বুলি ক'লো ন, গোটেইখিনি বস্তু এডমিনিষ্ট্ৰেশ্যনক জনাই দিব। লগতে কামাখ্যা ৰিলেটেড যিমানসমূহ ষ্টৰিজ আছে, লোকেল ষ্টৰি হওক বা বুকত কি কি কথা মেনশ্যন কৰা আছে, গোটেইখিনি বস্তু তাহাঁতে কি কৰিব? প্ৰিজাৰ্ভেশ্যন কৰিব। এতিয়া কামাখ্যা ভগৱানে নকৰক কিবা কাৰণত যদি আৰ্থকুইক হওক বা কিবা এটা প্ৰব্লেম হওক, ভাঙি গ'লেও কামাখ্যা আকৌ কি কৰিব পাৰিব? ৰিবিল্ড কৰিব পাৰিব। নট অনলি কামাখ্যা, যিবোৰ চাইট তাহাঁতে চিলেক্ট কৰিব, তাত তাহাঁতে ইন ফিউচাৰ আকৌ ক্ৰিয়েট কৰিব পৰাকে কাম কৰিব। ঠিক আছে? একজেক্টলি কামটো কি বুজি পাইছে নে সিহঁতৰ? অ'কে। ইমপ্লিমেণ্ট এবাউট দ্য ইনিচিয়েটিভ যদি আমি চাব যাওঁ, ইয়াত ইণ্টাৰনেশ্যনেল কাউন্সিল অন মনুমেণ্টছ এণ্ড চাইটছ, য়েছ, ইণ্ডিয়াৰ উত্তৰ পূব মণ্ডল নৰ্থ ইষ্টৰ ব্ৰাঞ্চে এইটো কি কৰিব? ইনিচিয়েটিভ ল'ব। ঠিক আছে?
সহযোগিতা কোনে কৰিব ড্ৰোন ফাউণ্ডেশ্যন নেশ্যনেল ইনষ্টিটিউট অফ আৰবান এফেয়াৰ্ছ আৰু ICOMS ইণ্ডিয়াৰ দ্বাৰা যৌথভাৱে ৰূপায়ণ কৰা হৈছে কোলাবৰেশ্যন এইখিনি এক্সামত কোলাবৰেশ্যন সুধিব পাৰে যে কোনে কোনে হেল্প কৰিব ঠিক আছে প্ৰাইমাৰী অবজেক্টিভ কি হয় ডকুমেন্টছ ৰাখিব প্ৰিজাৰ্ভ ৰাখিব প্ৰমোট ৰিচ হিষ্টৰিকেল আৰ্কিঅলজিকেল ৰিলিজিয়াছ এণ্ড কালচাৰেল হেৰিটেজ অফ কি নৰ্থ ইষ্টাৰ্ণ ইণ্ডিয়া কমপ্লিট ষ্টাডি কৰিব মানে ওকে ডিজিটেলি গোটেইখিনি সেভ কৰি ৰাখিব মনুমেন্টছৰ এটা এটা চুক এটা এটা কোণা ঠিক আছে লগতে লোকেল গভৰ্ণমেণ্টক কি ক'ব ৰেকমেণ্ডেশ্যন দিব যে এইটো যদি আৰু প্ৰিজাৰ্ভ কৰি ৰাখিব লাগে কি ষ্টেপ ল'ব লাগে গোটেইখিনি কাম কৰিব ঠিক আছে ওকে সবতকে মনত ৰাখিবা ICOMOS ঠিক আছে সিলেক্টেড হিষ্টৰিকেল সাইট যদি আমি চাব যাও ইয়াত অলৰেডি মই দেখালো তোমালোকক হিষ্টৰিকেল সাইট আগৰতলা গুৱাহাটী হাজো ইম্ফল জুৱাই এণ্ড কি তেজপুৰ scope of document যদি চাব যাও the project will comprehensively cover various aspects of regional heritage temple mosque এইবিলাক এখন চালে হৈ গল এক্সট্ৰা কে নোটস পঢ়ি থাকিব নালাগে ফৰ প্ৰিলিমছ এখন চাই দিবা হৈ গল ওকে এইখিনি চাই দিবা প্ৰিলিমছৰ কাৰণে তুমি লগালগ পঢ়ি গলে হ'ল কোন কোন আছে ইমপ্লিমেন্টাৰ কোন হয় কোলাবৰেচন কোন হয় অবজেক্টিভ কি হয় সিলেক্টেড সিটিজ দি আছে স্কোপ অফ ডকুমেন্টস কোনখিনি বস্তু প্ৰিজাৰ্ভ কৰিব মস্ক হ'ব পাৰে টেম্পল হ'ব পাৰে এনশিয়েন্ট মনুমেন্ট হ'ব পাৰে ট্ৰেডিশনাল ইন্ডাষ্ট্ৰিজ হ'ব পাৰে কেভ হ'ব পাৰে ফৰেষ্ট হ'ব পাৰে লিভিং কালচাৰ হ'ব পাৰে ঠিক আছে ওকে কামাখ্যা টেম্পলৰ ওপৰত দি আছে মোক কমেন্ট কৰি জনাবা হু ৰিবিল কামাখ্যা টেম্পল ওকে কমেন্ট কৰি জনাবা কামাখ্যা টেম্পল কোনে ৰিবিল কৰিছিলে ওকে নীলাচল পাহাৰত অৱস্থিত লগতে তোমালোকে প্ৰিলিমছৰ কাৰণে যিমানখিনি ইম্পৰ্টেন্ট আমাৰ টেম্পল আছে বেছিভাগ টেম্পল পাহাৰত অৱস্থিত ঠিক আছে তো মোক কমেন্ট কৰি জনাবা যে হাজোৰ হয়গ্ৰীব মাধৱ মন্দিৰ কোনখন পাহাৰত অৱস্থিত হয় ঠিক আছে হাজোৰ তোমাৰ মাধৱ মন্দিৰৰ ওচৰত আৰু এটা মন্দিৰ আছে কি কেদাৰ মন্দিৰ আছে নাই কেদাৰ এটো নহয় কেদাৰনাথ নহয় কেদাৰ মন্দিৰ হাজোৰ কোনখন পাহাৰত অৱস্থিত উমানন্দ কোনখন পাহাৰত অৱস্থিত গুটেখিনি মই কমেন্ট কৰি জনাবা আম্বাৰী আৰ্কিঅলজিকেল সাইটস কি হয় হাৰ্ট অফ গুৱাহাটী উইথ ৰিমেন লিংক টু দা এনশিয়েন্ট কামৰূপ কিংডম কামৰূপ ৰাজ্যৰ সৈতে জড়িত কি আছে ইয়াত অৱশেষসমূহৰ সৈতে গুৱাহাটীৰ মাজমজিয়াত অৱস্থিত খনন কাৰ্যৰ ফলত ইটাৰ গাঁথনি ভাস্কৰ্য মিনময় পাত্ৰ আৰু প্ৰাচীন শিলালিপি উদ্ধাৰ হৈছে মানে আমাৰ এনশিয়েন্ট অসমৰ যিমানসমূহ ইয়াত তোমাৰ ভাস্কৰ্য আছে সেইসমূহ কি হৈছে উদ্ধাৰ হৈছে ক'ত তোমাৰ আম্বাৰী প্ৰত্নতাত্ত্বিক ক্ষেত্ৰত অসমৰ প্ৰাচীন নগৰীয়া আৰু সাংস্কৃতিক ইতিহাসৰ বিষয়ে গুৰুত্বপূৰ্ণ অন্তৰ্দৃষ্টি প্ৰদান কৰে কোনে আম্বাৰী আৰ্কিঅলজিকেল সাইট ভিজিট কৰিছা কেতিয়াবা ভিজিট কৰিছা নাই কৰা ওকে ICOMOS কি হয় বিশ্বজুৰি সাংস্কৃতিক ঐতিহ্য ক্ষেত্ৰসমূহৰ সংৰক্ষণ আৰু সুৰক্ষাৰ বাবে উৎসৰ্গিত এক বিশ্বব্যাপী বেচৰকাৰী কি সংস্থা ঠিক আছে ই কি কৰে ইউনেস্কোক ৰেকমেণ্ডেশ্যন দিয়ে যে কোনটো সাইটছক কি হিচাপে ডিক্লেয়াৰ কৰিব লাগে ইউনেস্কো ওয়ার্ল্ড হেৰিটেজ সাইট হিচাপে ডিক্লেয়াৰ কৰিব লাগে ওকে সবতকে মোস্ট ইম্পৰ্টেন্ট এমসিকিউজ খিনি কৰিবা এমসিকিউজ খিনি মই কেতিয়াও কৰি নিদিও নিজে অলপ এফৰ্ট দি পিনে কৰিবা এমসিকিউজ খিনি ঠিক আছে সেকেন্ড এমসিকিউজ কৰিবা ঠিক আছে পিডিএফ টো পাই যোৱা সেকেন্ড টপিক বহুত বেছি ইম্পৰ্টেন্ট হয় 224 ডেথ এনিভাৰ্সাৰী অফ সৰ্বানন্দ সিংহা ঠিক আছে কোন হয় সৰ্বানন্দ সিংহা মটক ৰজা ফাৰ্ষ্ট মটক কিংডম বৰ সেনাপতি মটক কিংডম কেতিয়া এস্টাব্লিশ হৈছিলে মুৱামৰীয়া ৰিবেলিয়ন যেতিয়া হ'ল মুৱামৰীয়া ৰিবেলিয়নৰ এটো আউটকাম হয় মুৱামৰীয়া ৰিবেলিয়ন হোৱাৰ পিছত ঠিক আছে তো মটক কিংডম কি কৰিছিলে এস্টাব্লিশ কৰিছিলে পূৰ্ণানন্দ বুঢ়াগোহাঁই আছিল তেতিয়া তো পূৰ্ণানন্দ বুঢ়াগোহাঁয়ে মটক কিংডমক কি কৰিছিলে তোমাৰ কিংডম হিচাপে ৰেকগনিশ্যন দিছিলে মেইন তোমাৰ এৰিয়া আছিল তিনচুকীয়া এৰিয়াত আছিল তাহাঁতৰ মেইন যেটো এৰিয়া ঠিক আছে আৰু মটক মানে একমত মৰাণ এটা কমিউনিটি হয় মুৱামৰীয়া বুলি ক'লে এটা মৰাণ নে মটক ইয়াকলে বহুত কনফিউজন হয়
মানে মায়ামৰা সত্ৰৰ যিবোৰ ফলোৱাৰ্ছ আছিলে, মায়ামৰা সত্ৰৰ ফলোৱাৰ্ছ বিলাকক মোৱামৰীয়া বুলি কয়। ঠিক আছে, আৰু সেই মায়ামৰা সত্ৰত বেছিভাগ মানুহ আছিলে মৰাণ। তো মৰাণ এটা কমিউনিটি হৈ গ'ল। ঠিক আছে, যোনে তোমাৰ মায়ামৰা সত্ৰক কি কৰিছিলে, ফলো কৰিছিলে। ঠিক আছে, লগতে মটক বুলি কিয় কয় যদি আমি চাব যাওঁ, সেইটো পলিটিকেল হৈ যায়। এতিয়া মায়ামৰা সত্ৰত এটা টাইমত কি হৈ গ'ল, তোমাৰ লাহে লাহে আদাৰ কমিউনিটি বিলাকো জইন কৰিলে। তো সিহঁতে গোটেই কমিউনিটি বেলেগ বেলেগ, চুটিয়াছ বিলাকো আছিলে, মৰাণ সকলো আছিলে, আৰু বেলেগ বেলেগ কমিউনিটি বিলাক জইন কৰিলে ক'ত, মায়ামৰা সত্ৰত। তো তাহাঁতৰ মতটো এটাই আছিলে, তো তেনেকে মটক। ঠিক আছে, তাৰপিছত যেতিয়া মোৱামৰীয়া ৰিবেলিয়ন হ'ল, তো এই মটক যোনে মায়ামৰীয়া সত্ৰৰ ফলোৱাৰ্ছ আছিলে, তো মটক বুলি ক'লে কিন্তু ইয়াত মৰাণ সকলো আছে, কাছাৰীজ কিছুমানো আছে, লগতে চুটিয়াছ বিলাকো আছে। সিহঁতে নিজকে মটক বুলি কৈছিলে, একমত, উই আৰ দ্য ফলোৱাৰ্ছ অফ মায়ামৰা। তো তাহাঁতে কি কৰিলে, যেতিয়া তোমাৰ মোৱামৰীয়া ৰিবেলিয়ন খতম হ'ল, ঠিক আছে, কেপ্টেইন কোন আহিছিলে, ৱেলছ আহিছিলে। কেপ্টেইন ৱেলছ আহি মোৱামৰীয়াসকলক খতম কৰি দিলে, ৰিবেলিয়ন খতম কৰিলে। তাৰপিছত আহোম ৰজাই দেখিলে যে নাই, মোৱামৰীয়াবিলাকৰ এগেইনষ্টত আমি আৰু যুঁজ দিব নোৱাৰো। তো এই মোৱামৰীয়াসকলক কি কৰিলে, এখন কিংডম দি দিলে, যাক মটক কিংডম বুলি কয়, যাৰ ৰজা আছিলে প্ৰথম ৰজা সৰ্বানন্দ, বৰ সেনাপতি বুলি কৈছিলে। ঠিক আছে, স্বৰ্গদেউ সৰ্বানন্দ সিংহদেৱক। আছাম ৰিচেণ্টলি অবজাৰ্ভ দ্য 2 to 4th তিৰোভাৱ তিথি, ডেথ এনিভাৰ্চাৰী অফ স্বৰ্গদেউ সৰ্বানন্দ সিংহা। মটক ৰাজ্যৰ শাসন ব্যৱস্থা, সমাজ সংস্কাৰ আৰু আঞ্চলিক পৰিচয়লৈ আগবঢ়োৱা তেওঁৰ চিৰস্থায়ী অৱদানক সন্মান জনাই অসমত শেহতীয়াকৈ স্বৰ্গদেউ সৰ্বানন্দ সিংহৰ 224 সংখ্যক তিৰোভাৱ তিথি মৃত্যুবাৰ্ষিক পালন কৰা হয়। তো প্ৰথম মটক ৰজা, বহুত কাম কৰিছে দেই। ঠিক আছে, আৰু মটক কিংডম কিহৰ আউটকাম হয়, মোৱামৰীয়া ৰিবেলিয়নৰ। ঠিক আছে, হু ৱাজ স্বৰ্গদেউ সৰ্বানন্দ সিংহা, কোন আছিলে, মটক ৰাজ্যৰ প্ৰতিষ্ঠাপক আৰু প্ৰথম কি হয়, শাসক। মনত ৰাখিবা, প্ৰকৃত নাম আছিল মজেৰা। তেওঁ বুৰক চুতীয়া খেলৰ অন্তৰ্গত আছিল। মই ক'লো নহয়, মটক বুলি ক'লে একমত, চুতীয়াছ, কাছাৰী, মৰাণ চব আহিছিলে। দে আৰ দ্য ফলোৱাৰ্ছ অফ মায়ামৰা সত্ৰ। ঠিক আছে, তো লাষ্টত তাহাঁতে এনেকে চব আহি আহি এটা মত কি হৈ গ'ল, মটক। লাষ্টত যেতিয়া কিংডম দিব লগা হৈ গ'ল, তো কি কিংডম দিলে তাহাঁতক, মটক কিংডম। অ'কে, ধৰ্মীয় পটভূমি যদি আমি চাব যাওঁ, তেওঁ মায়ামৰা সত্ৰৰ নৱম সত্ৰাধিকাৰ অনিৰুদ্ধদেৱৰ কি আছিলে, শিষ্য আছিলে। ঠিক আছে, নাম গ্ৰহণ, মায়ামৰা সম্প্ৰদায়ত আনুষ্ঠানিকভাৱে দীক্ষা লোৱাৰ পিছত তেওঁ সৰ্বানন্দ নাম গ্ৰহণ কৰে। ঐতিহাসিক গুৰুত্ব, তেওঁ বিদ্ৰোহী নেতা আছিলে। মোৱামৰীয়া বিদ্ৰোহ চোৱা, মানে মটকসকলো মোৱামৰীয়া বিদ্ৰোহৰে পাৰ্ট হয়। মোৱামৰীয়া মিনছ হোৱাট, ফলোৱাৰ্ছ অফ মায়ামৰা সত্ৰ। আৰু বেছিভাগ মানুহ কি আছিলে, মৰাণ কমিউনিটিৰ মানুহ আছিলে। অকল মৰাণ কমিউনিটিৰ মানুহো নাছিলে, আদাৰ কমিউনিটিৰ মানুহো কি কৰিছিলে, মায়ামৰা সত্ৰৰ ফলোৱাৰ্ছ আছিল। লাষ্টত চব ফলোৱাৰ্ছ বিলাক এটা লগ হৈ যায়, একমত হৈ যায়, দেন কি আহি যাব, কনচেপ্টটো মটক। ঠিক আছে, অ'কে। তেওঁ মোৱামৰীয়া বিদ্ৰোহৰ এগৰাকী কেন্দ্ৰীয় ব্যক্তি আছিল, সাহিত্য শাসিত শাসক আছিলে। ঠিক আছে, আহোম ৰজাসকলে তেওঁক ব্ৰহ্মপুত্ৰ আৰু বুঢ়ীদিহিং নদী মোক কমেণ্ট কৰি জনাবা যে নৰ্থ বেংক নে চাউথ বেংক, ৰাইট বেংক ট্ৰিবিউটাৰী নে লেফ্ট বেংক ট্ৰিবিউটাৰী, মোক কমেণ্ট কৰি জনাবা। আৰু বুঢ়ীদিহিং ৰিভাৰৰ অৰিজিন ক'ত হয় মোক জনাবা কমেণ্ট কৰি, আৰু কোনটো পইণ্টত লগ লাগিছে মোক সেইটো কমেণ্ট কৰি জনাবা। ঠিক আছে, ক'ৰ পৰা ক'লৈকে, ব্ৰহ্মপুত্ৰৰ পৰা ক'লৈকে, বুঢ়ীদিহিং। তেওঁ সফলতাৰে মটক ৰাজ্য স্থাপন কৰিছিল, যিখন অসমৰ অন্যতম শেষ থলুৱা সাৰ্বভৌম ৰাজ্য হিচাপে থিয় দিছিল। মেজৰ কন্ট্ৰিবিউশ্যন যদি আমি চাব যাওঁ, ইয়াত তামুলী আলি, গধা আলি, হাটাত আলি এইবিলাক বনাইছিলে। কেপিটেল চিটি ক'ত, বেংমাৰা, প্ৰেজেণ্ট ডে তিনচুকীয়া, 1791 টু এনচিয়ৰ ৰিজনেল চিকিউৰিটি। ঠিক আছে, কেপিটেল চিটি আছিলে ক'ত, তিনচুকীয়া। অ'কে, পাব্লিক ৱৰ্ক যদি আমি চাব যাওঁ, ৱাটাৰ ৰিজাৰ্ভাৰ এণ্ড টেংক চাৰ্চেছ, নপুখুৰী, তিনকুণীয়া পুখুৰী, এইবিলাক খুব ফেমাছ হয়, তিনচুকীয়াত আছে। অ'কে, এবলিশ্যন অফ এক্সপ্লইটেশ্যন, পাইক চিষ্টেমটো এবলিছ কৰিছিলে। পাইক কোনে ইন্ট্ৰডিউচ কৰিছিলে, পাইক চিষ্টেম, মোমাই তামুলী ইন্ট্ৰডিউচ কৰিছিলে। আৰু সেই পাইক চিষ্টেম কোনে খতম কৰিলে,
সৰ্বানন্দ, ঠিক আছে। অন্তৰ্ভুক্তিমূলক প্ৰশাসন, ঠিক আছে। ইয়াত কি কৈছে অন্তৰ্ভুক্তিমূলক প্ৰশাসনত কি কৈছে, ইন্ট্ৰডিউচ আ পাৰ্টিচিপেটৰী এডমিনিষ্ট্ৰেশ্যন কাউন্সিল ডেট গেভ ৰিপ্ৰেজেন্টেশ্যন টু ভেৰিয়াছ কমিউনিটিজ এণ্ড ক্লেন্স, ঠিক আছে। সৰু সৰু কমিউনিটি বিলাকক কি কৰিছিলে এডমিনিষ্ট্ৰেশ্যনত চান্স দিছিলে মটক কিংডমত, যাতে চবেই নিজৰ কি পায় ইম্পৰ্টেঞ্চটো পায়। অৰ্থনৈতিক নীতি, কৃষি উৎপাদন বৃদ্ধি আৰু স্থানীয়, আচ্ছা কাম কৰিছিলে আৰু এইখিনি প্ৰিলিমছৰ কাৰণে ইম্পৰ্টেণ্ট নহয়, খালি মনত ৰাখিবা প্ৰিলিমছৰ কাৰণে ইম্পৰ্টেণ্ট। তোমাৰ পাইক পথা গুচাইছিলে, লগতে যদি আমি চাব যাওঁ ৰাজধানী ক'ত আছিলে তিনচুকীয়া, বেংমাৰ আৰু নপুখুৰী আৰু তিনকুণীয়া পুখুৰী, লগতে তোমাৰ কি কৰিছিলে তামুলী আলি, গোধা আলি এইবিলাক বনাইছিলে। অ'কে, বাকী তোমাৰ ধৰ্মীয় সম্প্ৰদায় ময়ামাৰা মুভমেণ্টত তোমাৰ এটা ভাল ৰোল প্লে কৰিছিলে, বিহু ফেষ্টিভেল স্পৰ্টছ এইবিলাক কৰিছিলে, ঠিক আছে। কালচাৰেল লিগেচি, অক্টাগনেল কইন, গ'ল্ড চিলভাৰ এইবিলাক কি কৰিছিলে ইছ্যু কৰিছিল। অ'কে, MCQs আছে কৰিবা। ধলেছ, ৰিটাৰ্ণ টু কাজিৰঙা। ধলেছ কাজিৰঙাত বহুত বছৰৰ মূৰত পাইছে, ঠিক আছে। এইটো আমি জংলী কুকুৰ বুলি কওঁ যে অসমীয়াত লোকেল লেংগুৱেজত, জংলী কুকুৰ মানে যিটো কুকুৰ জংঘলত থাকে, ঠিক আছে। ধলেছ কাজিৰঙাত পাইছে বহুত বছৰৰ মূৰত। এছিয়াটিক ৱাইল্ড ডগ বুলিও কয়, ৰেড ডগ বুলিও কয়, হা হা বগা হৰিণো পাইছে, য়েছ ৰিচেণ্টলি বগা হৰিণো পাইছে, সেইটো এটা ইম্পৰ্টেণ্ট হ'ব পাৰে। অ'কে, তো ইয়াত যদি আমি চাব যাওঁ ইয়াত কাজিৰঙাত পায়ে আছে, ঘৰিয়াল পালে। তো ইউনিভাৰ্চিটি অফ উইসকনচিন মেডিচিন তাহাঁতৰ এটা ৰিচাৰ্চ টিমে ডিছকভাৰ কৰিছে, মানে সিহঁতে কি জানে আমি কাজিৰঙা এনেই গ'লো ফূৰ্তি কৰিলোঁ, জীপ চাফাৰী কৰিলোঁ, সিহঁতে 2 দিন 4 দিন 10 দিন ধৰি এটা জেগাতে ৰখি থাকিব। এটা টিম এটা আছিলে মই ৰিচেণ্টলি কাজিৰঙাত যাওঁতে, সেই টিমটোৱে 2 দিন ধৰি এটা জেগাতে ৰখি আছে, কেইটামানে টোপনি মাৰি আছে এনেকে, মানে সেই জেগাটোত বাঘ আহে, তো বাঘটো চাবৰ কাৰণে 2 দিন 3 দিন ধৰি তাতে সেইটো জেগাতে আছে, এনেকুৱা ধৰণৰ ৰিচাৰ্চ কৰিব আহিছে। আমি ধৰক ফুৰিবৰ কাৰণে যাওঁ তেনেকুৱা। স্থানীয়ভাৱে বিলুপ্তি হোৱা বুলি সন্দেহ কৰাৰ পাছতো কাজিৰঙা কাৰ্বি আংলং ভূদৃশ্যত ঢোল এছিয়ান বনৰীয়া কুকুৰ প্ৰত্যক্ষ কৰা হৈছে, যিয়ে সিহঁতৰ প্ৰত্যাৱৰ্তন নিশ্চিত কৰিছে। মানে আছে, মানে এতিয়াও বস্তুটো আছে, নোহোৱা হৈ যোৱা নাই। অ'কে, এবাউট দ্য ঢোলে চাইণ্টিফিক নেমটো চাই ল'বা, কমন নেমটো চাই ল'বা, ঠিক আছে। চবতকে মোষ্ট ইম্পৰ্টেণ্ট এক্সাম পইণ্ট অফ ভিউ, IUCN ৰেড লিষ্টত কি আছে এণ্ডেঞ্জাৰ্ড, এইটো মনত ৰাখিবা। IUCN ৰেড লিষ্টত এণ্ডেঞ্জাৰ্ড আছে। আৰু চাইটছত এপেণ্ডিক্স 2, এতিয়া মোক জনাবা এপেণ্ডিক্স 1 আৰু এপেণ্ডিক্স 2ৰ মাজত বেছিক ডিফাৰেঞ্চটো কি আছে, লিখি ল'বা এইবিলাক, কমেণ্ট কৰি জনাবা। এপেণ্ডিক্স 1 আৰু কি এপেণ্ডিক্স 2ৰ মাজত বেছিক ডিফাৰেঞ্চটো কি মোক জনাবা, ঠিক আছে। এপেণ্ডিক্স 1 আৰু এপেণ্ডিক্স 2ৰ মাজত বেছিক ডিফাৰেঞ্চটো, কিন্তু চিডিউল 1ত আছে, আগতে চিডিউল 2ত আছিলে, এতিয়া চিডিউল 1। লগতে এইটো কমেণ্ট কৰি জনাবা যে চিডিউল 1 আৰু চিডিউল 2ৰ মাজত বেছিক ডিফাৰেঞ্চটো কি, ঠিক আছে। এপেণ্ডিক্স আহিব তোমাৰ চাইটছ এটা ইণ্টাৰনেশ্যনেল অৰ্গেনাইজেশ্যন হয়, য'ত তোমাৰ ফ্ল'ৰা আৰু ফৌনা বিলাকত ট্ৰেডবিলাক ৰখোৱা হয়, ট্ৰেডবিলাক বাধা দিয়া হয়, ঠিক আছে। মানে জীৱ জন্তুৰ ট্ৰেডিঙৰ ওপৰত বাধা দিয়ে। এপেণ্ডিক্স 1 যদি আছে, ইয়াত মানে হাইষ্ট তোমাৰ কি লাগিব, কেছ লাগিব, জেইলো বেছি হ'ব, ঠিক আছে। এপেণ্ডিক্স 1 আৰু এপেণ্ডিক্স 2ৰ মাজত ডিফাৰেঞ্চটো মোক ক'বা। অ'কে, পৰিশিষ্ট 2 অসমীয়াত ক'লে পৰিশিষ্ট 2, অনুসূচী 1 আৰু অনুসূচী 2 ক'ত ক'ত পোৱা হয় ইয়াত চাবা, কেতিয়াবা সুধি দিয়ে। মধ্য দক্ষিণ আৰু দক্ষিণ পূব এছিয়াৰ সমগ্ৰ অঞ্চলতে পোৱা যায়, ঠিক আছে। পশ্চিম আৰু পূৰ্ব ঘাটত পোৱা যায়, মধ্য ভাৰতৰ ভূদৃশ্যত, উত্তৰ পূব ভাৰত বাসস্থান পছন্দ ঘন জংঘল এইবিলাক এৰিয়া চাই ল'বা হা। ক'ত ক'ত পায়, ৱেষ্টাৰ্ণ এণ্ড ইষ্টাৰ্ণ ঘাট আৰু চেণ্ট্ৰেল ইণ্ডিয়ান লেণ্ডস্কেপত প্ৰাইমেৰীলি পোৱা যায়, বা ৰিচেণ্টলি আমাৰ ক'ত পাইছে, মানে আগতেও আছিলে কাজিৰঙাত, বহুত বছৰৰ মূৰত পাইছে,
Schedule 1 Appendix 2 Schedule 1 কিহৰ আণ্ডাৰত আহিব Wild Life Protection Act 1972 আৰু Appendix 1 Appendix 2 কিহৰ আণ্ডাৰত আহিব Sites Convention on what কি আছিল Sites of full form চোৱাচোন Convention on International Trade of endangered species ঠিক আছে MCQs আছে কৰিবা সেকেন্ড MCQs প্ৰথমতে পঢ়ি লবা মই যেতিয়া পঢ়াই আছো নিজে পঢ়ি লবা পঢ়ি মেলি MCQs খিনি নুসুৱাকে কৰিবা ট্ৰাই কৰিবা ওকে ৰূপমণি গড় ৰূপমণি গড় ৰূপামণি গড় ইম্পৰ্টেন্ট হয় Assam Rupamani Gaur makes history as first woman from the state to scale Mount Everest with ITBP team, Indo-Tibetan Border Police team. ঠিক আছে ইম্পৰ্টেন্ট নিউজ হয় এইজনী হয় গোটেই স্কেল জুখিছে মানে হিমালয় এভাৰেষ্ট শৃংগটো প্ৰথম অসমীয়া ছোৱালী মানে অসমৰ ওকে 8848.86 মিটাৰ জুখিছে ঠিক আছে তো তেখেত কি আছিল আইটিবিপিৰ মেম্বাৰ হয় ইণ্ডো টিবেটিয়ান বৰ্ডাৰ পুলিচ যোনে তোমাৰ ইণ্ডিয়া আৰু চাইনাৰ বৰ্ডাৰ সিকিউৰিটি দিয়ে ঠিক আছে তো মাউণ্টেনিয়াৰো হয় লগতে আইটিবিপিৰো মেম্বাৰ হয় মানে ইণ্ডিয়ান আৰ্মিৰ পাৰ্ট হয় আইটিবিপি মিনিষ্ট্ৰি অফ হোম এফেয়াৰ্ছৰ আণ্ডাৰত আছে আইটিবিপি বিএছএফ এছএছবি ঠিক আছে আসাম ৰাইফল এইবিলাক সব মিনিষ্ট্ৰি অফ হোম এফেয়াৰ্ছৰ আণ্ডাৰত থাকে মানে ইহত বেসিক্যালি ৰেসপন্সিবল হয় ইন্টাৰনেল সিকিউৰিটি ইণ্ডিয়াৰ ভিতৰৰ সিকিউৰিটিৰ ওপৰত ৰেসপন্সিবল হয় সিআইএছএফ কিন্তু ইণ্ডিয়ান আৰ্মি নেভি এয়াৰ ফোৰ্স ইহত হ'ব মিনিষ্ট্ৰি অফ ডিফেন্সৰ আণ্ডাৰত এক্সটাৰ্নেল ট্ৰেড ইণ্ডিয়াৰ ভিতৰতে যদি কিবা ট্ৰেড আছে কোনে চাব আইটিবিপি এছএছবি এইবিলাক মানে মিনিষ্ট্ৰি অফ কিহৰ হোম এফেয়াৰ্ছৰ আণ্ডাৰত আছে ঠিক আছে ITBP কি এটা expedition was officially organized under the Ministry of Home Affairs Nari Shakti Bandhan Initiative মোৰ দেখিবা এই যে এক্সপেডিশন যে গ'ল হিয়তে ঠিক আছে কোনটো মিনিষ্ট্ৰি অফ হোম এফেয়াৰ্ছৰ নাৰী শক্তি বন্ধন ইনিচিয়েটিভ The team was led by Deputy Commandant Bhonita Timungpi, an experienced mountaineer who also hails from the Assam. About the Rupamani Gaur, she is a native of Lilabari in the Lakhimpur district of Assam. She joined the ITBP in 2020, which allowed her to actively pursue and develop her passion for mountaineering. About Mount Everest, তোমালোকে জানা সবে লোকেল নেম কি হয় সাগৰমাথা নেপালত বুলি কয় ঠিক আছে সমলুংমা কি কয় টিবেট সমলুংমা টিবেটত কয় আৰু সাগৰমাথা কোট বুলি কয় নেপাল আমি হে কি বুলি কওঁ এভাৰেষ্ট ঠিক আছে আইটিবিপি কেতিয়া এস্টাবলিশ কৰিছে 1962 ঠিক আছে মিনিষ্ট্ৰি অফ হোম এফেয়াৰ্ছৰ আণ্ডাৰত আছে ঠিক আছে পেলা মিলিটাৰী ফোৰ্স বুলি কয় আইটিবিপি ওকে It is responsible for guarding India's border with Tibet and promoting high altitude mountaineering activities. Okay? Tibetor hoite thoka bharator himanto pohara die ITBP. Okay? Poriba MCQ to হ'ব ঠিক আছে থ্যাংক ইউ